চমক দেখুৱাবলৈহে পৱন খেৰাৰ ঘৰলৈ পঠিওৱা হ'ল নেকি অসম আৰক্ষীক। মুখ্যমন্ত্ৰীও জানিছিল, অসম আৰক্ষীও জানে পৱন খেৰা দিল্লীত নাই, আছে হায়দৰাবাদতহে। তাৰ পাছতো পৱন খেৰাক গ্ৰেপ্তাৰ কৰিবলৈ কিয় বন্দাপৰ দিলে দিল্লীৰ বাসগৃহত? নিজৰ মন্তব্যৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদঙালে এই চমক সৃষ্টিৰ অভিযানৰ প্ৰকৃত স্বৰূপ। ই পলাই গ'ল। এতিয়া পৱন খেৰা ৰাতিপুৱা যোৱাকালি 6টা বজাৰ ফ্লাইটতে পলাই গ'ল। এতিয়া দিল্লীতো নাই, গৈ হায়দৰাবাদ পালেগৈ। पाताल से भी उखाड़ के ले आएगा। कहाँ मिलेगा ये पवन खेरा? असम लासित बरफुकन का देश है, कौन सा ये पवन खेरा है? পৱন খেৰাক জেৰা চলাব মুখ্যমন্ত্ৰীয়ে এই হুংকাৰ দিয়ে আছে। অসম আৰক্ষীয়ে পৱন খেৰাৰ ঘৰত চলাইছে অভিযান। সেয়া আইনৰ কাম আইনে কৰিব, কিন্তু ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীৰ ভংগীমা বাৰু ৰাজহুৱা মঞ্চত এনে হ'ব লাগেনে? কংগ্ৰেছে মোক কিমান দিনৰ পৰা ভয় খুৱাই আছে, আজি এইটো হ'ব, কালি এইটো হ'ব। মই কংগ্ৰেছক এনেকে বুঢ়া আঙুলিটো হিলাই আছো। गौरव गोगोई बुरा आंगुली, राहुल गांधी बुरा आंगुली, पवन खेरा को मैं पवन तेरा बनाऊंगा। আচলতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে CBI আৰু EDৰ তদন্ত দাবী কৰিছে বিৰোধীয়ে। তাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ সাংবিধানিক পদত থকা লোকে সাধাৰণতেই নকৰা আচৰণ মুখ্যমন্ত্ৰীৰ। पवन खेरा बन जाएगा पवन पेरा। मैं इसको ठीक से पेलूंगा। पवन खेरा क्या होगा सर? पवन का क्या होगा? पवन खेरा पवन पेरा बन जाएगा। इसको पीलूंगा मैं। আপোনালোকৰ সন্মুখত উল্লেখ কৰিব নোৱাৰো। সেই শব্দটোৰ হিন্দীত তেওঁ কৈছে পৱন খেৰাক পেৰি পেলাম, পৱন খেৰাক আমুক কৰিম। যিটো আমুক কৰিম বুলি কৈছে সেই শব্দটো পৃথিৱীৰ কোনো সভ্য মানুহে, মুখ্যমন্ত্ৰী বাদেই দিয়ক, পৃথিৱীৰ যিকোনো জেণ্টল মানুহ, ভদ্ৰ মানুহ, সভ্য মানুহে সেই শব্দ ব্যৱহাৰ কৰিব নোৱাৰে। আৰু এই শব্দ ব্যৱহাৰ কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰি দিছে যে তেওঁ আচলতে মাথাৰ বিকৃতি ঘটিছে। দেওবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখ্য মুখপাত্ৰ পৱন খেৰাই ঘটাইছিল বিস্ফোৰণ। মুখ্যমন্ত্ৰীৰ পত্নীৰ আছে 2খন ইছলামিক দেশসহ 3খন দেশৰ পাছপোৰ্ট। ডুবাইত আছে ফ্লেট আৰু হোটেল। আমেৰিকাত পৰিয়ালে বিনিয়োগ কৰিছে 52,000 কোটি টকা। তাৰ পিছতেই নিশা পানবাৰীস্থিত ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰিণিকী ভূঞা শৰ্মাৰ। এই অভিযোগ মনে সজা আখ্যাৰে পৱন খেৰাৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিছিল ৰিণিকী ভূঞা শৰ্মাই। মুখ্যমন্ত্ৰীয়েও পৱন খেৰাক জেলৰ ভাত খুৱাব বুলি হুংকাৰ দিছিল। তাৰ পিছতেই একশ্যন অসম আৰক্ষীৰ। মঙলবাৰে দিল্লীস্থিত পৱন খেৰাৰ বাসগৃহত অভিযান অসম আৰক্ষীৰ। আচলতে দক্ষিণ ভাৰতত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা পৱন খেৰাক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী যাব লাগিছিল হায়দৰাবাদলৈহে, কিন্তু গ'ল দিল্লীলৈ। কিছু নথি পত্ৰ জব্দ কৰি উভতিল আৰক্ষী। তাৰ মাজতেই গৌৰৱ গগৈ, অখিল গগৈয়ে দিলে প্ৰতিক্ৰিয়া। আৰে আটাইতকৈ মিছলীয়া মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমি যে ইমান যে অভিযোগবোৰ দিলোঁ যে আমাৰ নৰ্দুৱাৰ আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ ওপৰত আক্ৰমণ, তেতিয়াতো আমি পুলিচ বাহিনী দেখা নাপালোঁ। অসম আৰক্ষী আজিলৈকে প্ৰচাৰত বিজেপি যে গুণ্ডা বাহিনী চাৰিওফালে ঘূৰি আছে, এটা কাম কৰিছিলে। হিমন্ত বিশ্ব শৰ্মাই তেওঁ ক্ষমতাৰ অপপ্ৰয়োগ কৰি অমিত শ্বাহৰ সহযোগত আৰু পৱন খেৰাৰ বিৰুদ্ধে যি পুলিচী নিৰ্যাতন চলাব কৰিছে, পৱন খেৰাৰ ঘৰ যি ধৰণে অসম পুলিচে গৈ ঘেৰাও কৰিছে, এইটোক আমি নিন্দা কৰিছো। মুখ্যমন্ত্ৰীৰ পত্নীক গ্ৰেপ্তাৰ কৰিব লাগে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হ'ব লাগে CBI তদন্ত। গৌৰৱ গগৈয়ে দাবী কৰিছিল EDৰ তদন্ত। কেন্দ্ৰীয় বিদেশ মন্ত্ৰালয়ৰ পৰা উত্তৰ বিচাৰি গুৱাহাটীত সংবাদমেল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ। ৰিণিকী ভূঞা শৰ্মা মেডামৰ পৃথিৱীৰ 3খন বিদেশী ৰাষ্ট্ৰত নাগৰিকত্ব আছে। এতিয়া প্ৰথম কথা হ'ল, বেলেগ এখন ৰাষ্ট্ৰৰ যদি নাগৰিকত্ব আছে, ৰিণিকী ভূঞা শৰ্মাৰ ভাৰতীয় নাগৰিকত্ব নাকচ কৰিব লাগে, ৰিণিকী ভূঞা শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰীৰ সম্পত্তি বিদেশী ৰাষ্ট্ৰত আছে নেকি ইমিডিয়েটলি CBI তদন্ত ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে ফেয়াৰ এটা ইনভেষ্টিগেশ্যনৰ কাৰণে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। अरे जो इल्जाम उन पर लगाया गया है, उनकी डबल इंजन की सरकार है। कैबिनेट मिनिस्टर, फॉरेन मिनिस्टर
उनके पार्टी का ही है, क्या वो सो रहे हैं? वो दे दे दो ना रिप्लाई कि ये झूठ है सच है। তাৰ পিছতেই মুখ্যমন্ত্ৰীৰ আজব মন্তব্য ইডি মালটো কি আছে বুলি প্ৰশ্ন কৰি দেশৰ তদন্তকাৰী সংস্থাক চৰম অপমান মুখ্যমন্ত্ৰীৰ ইডি মানে কি মালটো কি কংগ্ৰেছে মোক কিমান দিনৰ পৰা ভয় খুৱাই আছে আজি এইটো হ'ব কালি এইটো হ'ব মই কংগ্ৰেছক এনেকে বুঢ়া আঙুলিটো হিলাই আছো गौरव गोगोई बुरा आंगुली राहुल गांधी बुरा आंगुली पवन खेरा को मैं पवन तेरा बनाऊंगा এফালে নিৰ্বাচনৰ ঠিক পূৰ্বে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপনকাৰী ঘৰত আৰক্ষীৰ অভিযান আনফালে এনে কাৰ্যত কংগ্ৰেছে ভয় নাখায় বুলি প্ৰতিক্ৰিয়া খাৰ্গেৰ তাৰ মাজতেই বহুতৰ প্ৰশ্ন এদিন পিছতে দিল্লীত উপস্থিত হোৱা অসম আৰক্ষীয়ে বিগত 4 দিনে কিয় কৰা নাই কুনকি চৌধুৰী বিদিশা নেওগ আদি মহিলা প্ৰাৰ্থীয়ে দিয়া গোচৰৰ তদন্ত ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম